চিৰাঙৰ বিজনীত এইবাৰ 14 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা দীপাংকৰ ভদ্ৰ নামৰ এটা লম্পটৰ অভিযোগ অনুসৰি পিতৃ মাতৃয়ে পথাৰত ধান কাটি থকা অৱস্থাতে কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ ঘৰৰে কাষৰ 2 সন্তানৰ পিতৃ দীপাংকৰ ভদ্ৰ নামৰ লম্পটটোৱে পানী খোজাৰ চলেৰে ঘৰত প্ৰৱেশ কৰি কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায়। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰি ঘৰৰ পৰা ওলাই পথাৰলৈ গৈ মাতৃৰ আগত অৱগত কৰে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিজনী আৰক্ষীয়ে ততাতৈয়াকৈ অভিযান চলাই লম্পট দীপাংকৰ ভদ্ৰক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত পৰিয়ালৰ লোক আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দীপাংকৰ ভদ্ৰৰ উচিত শাস্তিৰ দাবী কৰিছে। ঘৰতে আহিছিল, তোৰ মা দুটাকে আছে নেকি ঘৰতে নাই, ধান কাটিবাৰ গৈছে। সেইখিনি কৈছোঁ, পিছতে কৈছোঁ দাদুক কি ৰান্ধিছে যেয়াৰ পৰা পিছতে মই ঘৰতে সোমাইছোঁ, কিতাপবোৰ মই পঢ়ি আছোঁ। সেই মনে মনে সোমাইছে ঘৰতে, পিছতখিনি ধৰিছে, ধৰি কেনে মই এৰি ফুৰিছে, মই নোৱাৰোঁ। পিছতে তাৰপিছত হাত কামৰাইলোঁ, মই পাৰিছোঁ, মোৰ মা পথাৰত গৈছোঁ, মোৰ বাবাকক কৈছোঁ। সেইখিনি কথা। তাৰপিছত কি হৈছে? তাক ক'ত ধৰিছে? কৈছে তোৰ মাছি কৈছে নেকি, সেইখিনি কৈছে। সেইখিনি কৈ মোৰ ধৰিছে, ধৰি লৈ পিছতে হাত কামৰাই গ'ল, তো মই পালিছোঁ, পথাৰ গৈছোঁ, তাৰ পৰা মোৰ বাবাকো কৈছোঁ, পিছতে আহিয়া গাৰ পৰাব কৈছে। সেইখিনি কথা। মই গৈছোঁ ধান কাটিবাৰ, আমিতো গরিব মানুহ না, কি কৰিম আৰু উপায় নাই না, বেটিগিলাকতো কাম কৰে নিদিওঁ, পৰি থাক মই জাম্বি এতিয়া ঘৰৰ মানুহ আৰু কি কৰিম, মানুহ নাই আৰু বেটিগিলাক পৰি থাক আৰু এতিয়া চিন্তা কৰি আছোঁ। অলপ মই এতিয়া যাম বা বেটি অলপ চিয়ান হওক। তাৰপিছত কেনেকৈ কি হ'ল? মইতো নাজানো, পথাৰত কাম কৰি আছোঁ, পাছত বেটি দৌৰি গৈছে আৰু কান্দিয়ে মইতো কিবা চিন্তা কৰি আছোঁ আৰু কি কৰিছে কি হৈছে, এতিয়াতো মই চিন্তা আৰু পুলিচ আহিছে নেকি? পুলিচে আহিছিল নেকি? অহা নাই। পিছত আমি গিলে পাছত আৰু আলোচনা কৰিছোঁ আৰু এইখিনি পাছত মানা নাই, পাছত তাই ৰাগে উঠে আৰু কি কৰিম আৰু। এতিয়া ক'ত আছে বোলো? এতিয়া ক'ত কাই এই যি ল'ৰাটো কি নাম, ল'ৰাটোৰ নাম কি? ল'ৰাটো দীপংকৰ ভদ্ৰ। কি নাম? দীপংকৰ ভদ্ৰ। কি কৰে ল'ৰাটা? ইয়া দোকানত কাম কৰি আছিল। পুলিচে ধৰিছে না তাক? ধৰছে, 2বাৰ আহিছে। কি বিচাৰে? কি বিচাৰে? ইমানটো নাজানো, শাস্তি দি আকৌ মই আমি কাম কৰা মানুহ আৰু কিমান পোৱা নাজানো আপোনালোকে এইবিলাক শাস্তি দিব লাগিব অলপ, এইখিনি। আজি আমি এই দুখীয়া চৰাইৰ ঘৰত আমি উপস্থিত হৈছোঁ, যিহেতু যোৱা 14 তাৰিখ আবেলি 3:30 মান বজাত এই ঘৰৰে নাবালিকা স্কুলীয়া ছাত্ৰী তেখেত স্কুলৰ পৰা আহি ঘৰত কিতাপ পঢ়ি থকাৰ সময়ত একে গাঁৱৰে ওচৰৰে দীপাংকৰ ভদ্ৰ নামৰ যুৱকজনে আহি নাবালিকাৰ ওপৰত অকথ্য কথা বাক্যবান কৰি তেখেতৰ ওপৰত গাত হাত দিয়ে, অপদস্থ কৰে আৰু ঘৰৰ ওচৰৰ বা ঘৰৰ আই দেউতাসকল নাথাকাত সেই সুযোগতে এই ল'ৰাজনে এইখিনি কুকৰ্ম কৰিবলৈ আগবাঢ়ি আহিছিল আৰু তেখেতক পলাতক অৱস্থাত আছিল, কিন্তু প্ৰশাসনৰ সহযোগত তেখেতক 2 দিনমানৰ পিছত কৰায়ত্ব কৰি শাস্তিৰ কাৰণে আশা কৰিছে ঘৰৰ পৰিয়ালে। এই সুযোগতে আমি আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা নাবালিকাৰ ওপৰত অত্যাচাৰ বা অশালীন ব্যৱহাৰ কৰাক আমি গৰিহণা দিছোঁ আৰু তেনেকুৱা কাণ্ড কাৰখানাক চলাই লৈ যোৱা যাতে অদূৰ ভৱিষ্যতে নহয় আৰু তেখেতে পৰিয়ালৰ ফালৰ পৰা আৰু সংগঠনৰ ফালৰ পৰা আমি উচিত দৃষ্টান্তমূলক শাস্তি যাতে পাওক, আমি পৰিয়ালৰ হৈ
আৰু সংগঠনৰ হৈ আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।